বাগমাৰাছৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰীক্ষা কেন্দ্ৰত সুকলমে আৰম্ভ হয় পৰীক্ষা। আজি সমগ্ৰ অসমতে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে। সমান্তৰালকৈ দক্ষিণ বৰপেটাৰ বাগমাৰাছৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰীক্ষা কেন্দ্ৰতো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত সুকলমে আৰম্ভ হয় পৰীক্ষা। মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা 644 জন যদিও তাৰে পৰীক্ষাত অৱতীৰ্ণ হয় 632 জনৰ ভিতৰত ছাত্ৰৰ সংখ্যা 265 আৰু ছাত্ৰীৰ সংখ্যা 379 গৰাকীৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছে। যাৰ পৰিপ্ৰেক্ষিতত দক্ষিণ বৰপেটাৰ বিভিন্ন দল সংগঠনৰ লগতে বাগমাৰাছৰ ছাত্ৰ সংগঠনৰ বিষয়ববীয়াৰ লগতে বাগমাৰা আঞ্চলিক আমচুৰ পৰা আৰু মুনলাইট ক্লাবৰ লগতে বাগমাৰাছৰ সমাজ কল্যাণ পৰিষদ জলজলি প্ৰেছ ক্লাব আৰু বিভিন্ন দল সংগঠনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যত উজ্জ্বল কামনা কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমখন পৰীক্ষা আজি আমাৰ বাগমাৰাছৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈ গ'ল। খুব শান্তিপূৰ্ণভাৱে আজি পৰীক্ষা ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল আৰু এই ক্ষেত্ৰত বিশেষকৈ এই চেণ্টাৰটোৰ ইনচাৰ্জ আমাৰ বাগমাৰাছৰ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ সন্মানীয় খলিলুৰ ৰহমান ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। লগতে যিখিনি শিক্ষক শিক্ষয়িত্ৰীয়ে এই অনুষ্ঠানটি ইমান সুন্দৰকৈ পৰীক্ষা কেন্দ্ৰটি আজি পৰিচালনা কৰিলে তেখেতসকলকো ধন্যবাদ জনাইছোঁ। লগতে প্ৰশাসনৰ যিসকল মানুহ আছিলে তেখেতসকলকো আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। লগতে বাগমাৰাছৰ ছাত্ৰ সংগঠন আমচু লগতে সমাজৰ মই মুৰব্বীসকলে এই পৰীক্ষা কেন্দ্ৰটো পৰিচালনা কৰাৰ ক্ষেত্ৰত যি সহযোগিতা আগবঢ়ালে তাৰ কাৰণে আটাইকে ধন্যবাদ জনাইছোঁ। বাগমাৰাছৰৰ পৰা নুৰজামাল হুছেইনৰ ৰিপৰ্ট অসম টুডে।